অস্তিত্ব বিচাৰি তুমিতো ইমান নিষ্ঠুৰ নহয় তুমি পৃথিৱীৰ সকলো মানুহক সমান দৃষ্টিৰে চোৱা কিন্তু মোৰ ক্ষেত্ৰত কিয় ব্যতিক্ৰম তুমি মোৰ পৰা মোৰ মা দেউতা আৰু ভাইটিকো কাঢ়ি লৈ গুচি গলা এখন সুখৰ সংসাৰ তাজপাতৰ ঘৰৰ দৰে ভাঙি চাৰখাৰ কৰি দিলা এতিয়া অসহায় শিশুৰ সকলো সা সম্পত্তি বাজেয়াপ্ত কৰি খুৰাহঁতে অত্যাচাৰ কৰি মোক ঘৰৰ পৰা খেদি পঠিয়ালে এটি শিশু পেটৰ ভোকত ছটফটাই চহৰৰ ফুটপাথত পৰি থাকি এমুঠি অন্নৰ কাৰণে চুৰ কৰিবলৈ বাধ্য হ'ল মায়া মোৰ জীৱনলৈ আহিল মায়াক লগ পোৱাৰ পিছত মোৰ জীৱনটো মই পুনৰ সুন্দৰকৈ সজাবলৈ চেষ্টা কৰিলোঁ মোৰ এখন ঘৰ হ'ব এখন সংসাৰ হ'ব মায়াক লৈ এখন সুন্দৰ পৃথিৱীৰ কল্পনা কৰিছিলোঁ কিন্তু ভগৱান মায়াকো তুমি করুণাময় দয়াময় ভগৱান তুমি তেন্তে মোৰ ক্ষেত্ৰত তুমি কিয় এনেকুৱা কৰা মইতো কাৰো অনুভূতি আশা আকাংক্ষাত আঘাত কৰা নাই তেন্তে প্ৰতিবাৰে মোৰ ক্ষেত্ৰত এনেকুৱা কিয় হয় কিয় কৰা তুমি কিয় তুমি না আজি মই তোমাৰ ওচৰত আঠলৈ কাকুতি মিনতি কৰিবলৈ আহিছো প্ৰথমে তুমি মোক তোমাৰ অস্তিত্বৰ প্ৰমাণ যদি এইখন পৃথিৱীত তোমাৰ অস্তিত্ব আছে তুমি প্ৰমাণ কৰি দেখুৱাব লাগিব যদি মানুহৰ অন্তৰত অনুভূতিৰ মাজত তুমি লুকাই আছা তুমি প্ৰমাণ কৰি দেখুৱাব লাগিব আজি মই তোমাক প্ৰত্যাহ্বান জনাইছো ইমান সহজে মায়াক মোৰ জীৱনৰ পৰা আঁতৰি যাবলৈ নিদিওঁ যিকোনো পৰিস্থিতিত মায়াক মই নিজৰ কৰি ল'ম এমাহৰ ভিতৰত যদি মোৰ প্ৰভিডেণ্ট ফাণ্ডৰ 10 লাখ টকা নাপালো তহঁতৰ অৱস্থা কি হ'ব কল্পনাও কৰিব নোৱাৰিবি আৰু মই সদায় সদায় গাঁৱৰ পৰা অফিচলৈ তোৰ মুখখন চাবলৈ আহিব নোৱাৰো ইমানকৈ খং নেখাবচোন মই আপোনাক দিম বুলি ক'লো নহয় মাত্ৰ কিবা অলপ দিলেই হ'ল ঘোষ লাগে তোৰ অৱস্থা মই কি কৰি দিব পাৰো জানো এই মাহৰ শেষত মই আহি আছো পইচা একদম ক্লিয়াৰ কৰি ৰাখি দিবি খোজ বিচাৰিবলৈ আহিছে মই কৰি আছো তই মনে মনে থাক নহ'লে মদৰ গুণ পাব Yes! All right!
চিকু এতিয়া মোৰ কি হ'ব পইচা দিব লাগে কি হ'ল এই ডেকা ল'ৰাকেইটা হৈ পেলাই ৰাস্তাৰ মাজত চিঞৰি কান্দি থাকিবলৈ লাজ লগা নাই নাই লগা কিয় মোৰ সকলো শেষ হৈ গ'ল দেউতাই ইমান ধুনীয়াকৈ ঘৰখন বনাইছিলে কিমান সপোন আছিল তেওঁৰ সৰু হোটেলখন ডাঙৰ ৰেষ্টুৰেণ্ট হ'ব আচলতে তোৰ দেউতাৰে ঘৰ বনাইছিল নে হোটেল বনাইছিল ঘৰতে হোটেল ঘৰতে হোটেল তই যে কলি দেউতাৰো গ'ল ঘৰো গ'ল কেনেকৈ দেউতাৰ তেজত কেঞ্চাৰ হ'ল চিকিৎসাৰ বাবে ঘৰটো বিক্ৰী কৰিবলগীয়া হ'ল কিন্তু মই দেউতাক বুজাব নোৱাৰিলো এতিয়া মই কি কৰিম ভাবি পোৱা নাই চাকৰি এটা কৰিবৰ কাৰণে ঘোষ দিবলৈ সামৰ্থ্য নাই সামৰ্থ্য লাগিলেও ঘোষ কাকো নিদিব এই কোন ইয়াৰ মাত বোল নাই যে তোৰ নাম কি বোবা বোবা ই মাতিব নোৱাৰে অ সৰুৰে পৰা আমাৰ ঘৰতে ডাঙৰ হৈছে ই মোৰ ভাইৰ দৰে এতিয়া ইয়াৰ দায়িত্ব মোৰ ওপৰত মই কি কৰিম মৰি থাকিম বাপেকে চুপ মৰি থাকে তহঁত দুইটাই মোৰ ঘৰত কাম কৰিব পাৰিবি তই মোৰ বাগানখন চাব লাগিব হ'ব আৰু ই মোৰ পথাৰত কাম কৰিব লাগিব পাৰিবিনে আইতা সাগু নাই দেখোন হয় নেকি সুনুকে আনিবলৈ পঠিয়াই দেচোন সুনু সুনু কি হ'ল তই দোকানৰ পৰা সাগু আনি দিব পাৰিবি নোৱাৰো কিয় নোৱাৰ দেউতা এতিয়া অফিচৰ পৰা পাবহিয়ে হ'ল ককাও টাউনৰ পৰা পাবহিয়ে হ'ল তই কিবা ককাৰ কাৰণে সাগু কিনি আনিব নোৱাৰ নে তহঁত মাইকী মানুহবোৰে আমি মতা মানুহবোৰ কিমান বিজি থাকো গমেই নাপাওঁ নে ইজ বিজি সেই শনিকেইটাৰ লগত গৈ লোকৰ বাৰী তহিলং কৰিবি ককা আহক আজি লগাম তোৰ কথা তই খালি মোৰ পিছতে লাগি থাক তাই অহা মাহৰ পৰা বিয়ে পৰীক্ষা তাই এতিয়া পঢ়ক বৰগুতে পৰীক্ষাডাল দিব মই দেখোন 6 মাহিলী পৰীক্ষা নপঢ়াকৈয়ে দিলো দেখিম নহয় পৰীক্ষা বহি দিলে তই কিমান নম্বৰ পাৱ নাপাবি আচল উত্তৰ নাপাবি মই সঁচা কথা কওঁ কাৰণে ছাৰহঁতে মোক বেয়া পায় আচলতে কি জান চৰকাৰে নাঙলায়েকক বেয়া পোৱাৰ দৰে ছাৰহঁতে মোকো বেয়া পায় কোনোবা দিনা প্ৰতিবাদ কৰি দিম তই মাথো হাজিৰ হৈ থাকিবি শ্বহীদৰ আইতাক হ'বলৈ কি ডাইলগ মাৰিছো এতিয়া মই দোকানলৈ যাওঁ দে ককাৰ আহিব হ'ল দেৰি নকৰিবি সুনু কলৈ যাও মা মই দোকানলৈ সাগু আনিবলৈ যাওঁ দৌৰি নাযাবি লাহে লাহে যাবি দেখিছনে কিমান দেৰি হৈছে আজি মধুৰিআম খোৱা নহ'বগৈ পেটু নাহিলেও আমি পাৰি খাব পাৰিম বল পাৰি খাব পাৰিম কথা ক'বলৈ আহিছ গছত থাকোঁতে যদি মহাজনৰ চাকৰ আহি পায় কোনে চাকৰ ঐ তহঁত আহিলি তই কিয় ইমান দেৰি কৰিলি ঐ শুনো ই তোক পেটু বুলি কৈছে তই মোক পেটু বুলি জোকাও তোক আজি ঐ ভাই পাদুৰা ক'ত পেলাইছ নামিয়া ভালদৰে মটৰৰ পৰা নামিব নোৱাৰো ইয়াক দেখিছো বহুত কথা শিকাব লাগিব টেঙা এই মোৰ ঘৰ এইটোৱে চিকু চিকু উঠ Happy party day. All right.
50 ওচৰা-ওচৰি মাৰ্কেটিং কৰিব পাৰিম নেকি কৃষ্ণ? এই তাতে আৰু তথা লাগিলি যে সোমাই নহয় কিয়? দুইটাই তাত ৰৈ কি কৰি আছিলি? নহয় মানে ককা ই ঘৰটো ধুনীয়া বুলি কৈছে। ঘৰটো ই ধুনীয়া বুলি কৈছিল। ই বোলে আকৌ বুবা, ই কেনেকৈ ক'লে? নাই কোৱা, মানে কৈছে আকাৰে ইংগিতে। আকা ইংগিতেৰে? এই আকা ইংগিতেৰে তই কেনেকৈ কৈছিলি এতিয়া তই মোক কচোন। ধুনীয়া দেখুৱাইছে সেইটো ঘূণীয়া। তই জন্মৰ পৰা বুবা নহয় জানো? বুদ্ধা এটাও দেখুৱাব নাজানো হা? জন্মৰ পৰা বুবা বুলি বুকু পিন্ধাবহে পাৰ। তোক কিন্তু চব কথা শিকাব লাগিব নেকি? এই তই মোৰ পৰা পিটন খাই থাকিব লাগিব, বুজিছনে? এৰা শুনিছানে? কি দেখুৱাইছিলি? কি দেখুৱাইছিলি? হাঁহি দেখিছ? হকে বিহকে হাঁহিবলৈ এইখন কি চাৰ্কাছ পাৰ্টি পাইছ? এই দুইটা ভিতৰলৈ আহ। আৰু কিবা দিম নাই নেকি? নালাগে। তহঁতৰ খোৱা বোৱা হ'ল নে? হ'লে খাই হ'লে কি কৰিব লাগে কৰিমগে। হেৰ উৎপাত কৰি খাব নালাগে নহয়। তহঁতে আজি খায়ে কামত ধৰিব নালাগে। এই ৰুমটো আজিৰ পৰা তহঁতৰ চাফ চিকুণকৈ ৰাখিবি। আজি তহঁতৰ কাম হৈছে আৰাম কৰা। ঐ বেঙা তই মোৰ লগত বল। আজি তই পকাচলি কেইডালমান মোৰ তুলিবই লাগিব। আহ এই বুঢ়া গ'ল এতিয়া মুখ খুলিব পাৰিবি দে। পাৰিবি দে, চব তোৰ কাৰণে হৈছে। কিবা খং উঠিলে বুজি যাম চব এৰি থৈ মই। বেঙা কৈছে তাৰ মানে তই আজিও মাৰপিট কৰিলি? তোৰ কাৰণে ঘৰখনলৈ আহিলেই কিবা নহয় কিবা এটা অশান্তি হয়েই। তই নমৰ কিয়? ৰ তাক শাস্তি দিবলগীয়া হ'লে মই দিম। কৰক যি কৰে, আপুনি তাক লাই দি মূৰত উঠালে। ৰচোন হলিৰাম, তাক শাস্তি মই দিম, তই এতিয়া যা। মই একমাত্ৰ ইয়াৰ শাস্তিৰ কাৰণে অহা নাই বৰুৱাদেউ। এইটো হ'বলা কম, মাথো ভয় হয়। সৰুৱে পেলোৱা গোবৰত ডাঙৰে পিছল খাই বুলিহে মই এতিয়া আহিছোঁ বৰুৱাদেউ। তই কি কৈছিলি? মই তাক মূৰত উঠাইছো। হ'ব দে, মই উঠাইছো যেতিয়া মই নমাম। ই নয়ন, পঢ়া শুনা তাৰ আছে, তাক বাগানৰ কামতে লগাবি। ই চিকু, ই মুখেৰে মাতিব নোৱাৰে, ই পথাৰৰ কাম চাব। হ'ব দে, এই নয়নক তই কামবোৰ বুজাই দিবি। বল। কি নাম তোমাৰ? মই নয়ন শইকীয়া। দেউতাই তোমাক আনিছে যেতিয়া মই তোমাক নাৰাখো বুলি ক'ব নোৱাৰো। কাইলৈ 10 বজাত সাজু হৈ থাকিবা। মই কিন্তু সাধাৰণতে মানুহ বিশ্বাস নকৰোঁ। বেঙা, বেঙা। কোন ৰে? শান্তিয়ে শুবলৈ নিদিয়া? খং উঠিবলৈ পালে যদি মনি বাছ কৰি পেলাম বাপেকে। বুঢ়া বাহিৰত বুঢ়া। কি কৰো এতিয়া? ওলা ওলা। ক'ত লগাইছ? এনেকৈ পলাই বুঢ়াৰ পৰা সাৰিব নোৱাৰো। যা।
মই যে যাব লাগে তই যাব নোৱাৰ মোৰ ডিউটি 10টাতহে গতিকে মই আৰু 3 ঘণ্টা আৰামত শুব পাৰিম এই নহ'ব ময়ো কম ঐ বেঙা গৈছো এই ভিতৰত ডাঙৰকে মাত দিয়া মানুহটো কোন তই নেকি নাই নহয় মইহে মাতিছিলোঁ অঁ ঠিক আছে তেতিয়াহ'লে তই তেতিয়াহ'লে গা পা ধুই সাজু হগে সি কামত ফাঁকি দিয়া মানুহক ভাল নাপায় শুন এই বেঙা আজি 20 বিঘা মাটিত বেৰ দিব লাগিব বাঁহ কাটিব লাগিব তই দা কোঠালৈ আগবাঢ় আৰু মই ধুতি সলাই গৈ আছো বল শুনিছনে নাই ঐ আজি 20 বিঘা মাটিত বেৰা দিব লাগিব বুজিছ নাই যা কাট 100ডাল কাটিছহে আৰু 100ডাল কাটিব লাগিব কি কাৰোবাৰ মাত শুনা যেন লাগিল হাত মাৰ ঐ তই চাহ খাবি নে কিয় বেঙা ঐ কি কলাও নেকি ঐ বেঙা তই চাহ খাবি নেকি ঠিক আছে এবাৰ তুমি কোৱা তুমি কি কি সাবজেক্ট পঢ়ি ভাল পোৱা মেথছ কম্পিউটাৰ আৰু সায়েন্স মেথছত কিমান পাইছা এবাৰ 39 চাহ লওক ধন্যবাদ তুমি এবাৰ বিএ ফাইনেল দিবা আপুনি কেনেকৈ জানিলে তোমালোকৰ ঘৰলৈ অহাৰ দিনা ককাই তোমালোকৰ সকলো কথাই কৈছে ককায়ে মোৰ কথা কি কৈছিল তোমাক খুব ভাল পাওঁ বুলি কৈছে ঠক একো ভাল চাল নাপায় শুনো ডাঙৰৰ আগত এইদৰে কথা কয় নেকি কিনো মিছা কথা ক'লো মোক ভাল পোৱা হ'লে স্কুললৈ নপঠিয়ালেহেঁতেন তোমাৰ ভালৰ কাৰণেহে স্কুললৈ পঠিয়াই একো ভালৰ বাবে নপঠিয়াই ছাৰহঁতে যি পঢ়ায় এপি লাইন নেকি বহীত হিচাপ কৰি থাকে ছোৱালীৰ আগত দাঁত ব্ৰাছ কৰি অহা বুলি দেখুৱাব নালাগে আজি বাগানলৈ যাবা নহয় মোৰ কাৰণে চকলেট লৈ আহিবা নহ'লে আজি মোৰ দেৰি হৈছে মই যাওঁগৈ শুনো দৌৰি নাযাবি তাৰ সৰু বেমাৰ এটা আছে বেছিকে লৰা ধপৰা কৰিলে তাৰ মূৰটো ঘূৰাই ইমান কওঁ সি নামানেই ময়ো বাগানলৈ যাবলৈ ৰেডি হওঁগৈ তোমাৰ দেউতা চাগে বাগান পালেগৈ শুনকচোন হা? মই বাৰু দেউতাক আপোনাৰ কাৰণে বাইক এখনৰ কথা ক'ম বাৰু হাঁহিছ চব তোৰ কাৰণে হৈছে বুঢ়াতেতো মুখে এনে দিনটো দিয়েই থাকে আৰু খাই গৰুকেইটাই সদায় সদায় এটাকৈ লাট মাৰিবলৈ নাপাহৰে ঐ খং দিলে কোনোবা দিনা ঘৰ চৰাই যামগে বাপেকে যাবিগৈ যা মা দেউতাইতো সৰুতে এৰি থৈ গ'ল এতিয়া যা তই যা ময়ো যামগৈ কি কৰ হয় নাই কি কৰ বিদ্যা মই ধেমালিহে কৈছো মইনো তোকেই যাব পাওঁ নাই তই চুইচাইড নকৰিবিচোন মই চুইচাইড কৰিবলৈ ওলোৱা নাই আজি 15 দিনে মহক তেজদান কৰি কৰি ভাগৰি গৈছো এই আঠুৱাৰ সিটো মূৰত ৰছী লগা কি